হয়, প্ৰকৃতি ধ্বংসযজ্ঞৰ বাবে কিন্তু আমাৰ মাজৰ পৰা হেৰাই গৈছে আপুৰুগীয়া জীৱ জন্তুৰ লগতে চৰাই চিৰিকটি। কিন্তু ইয়াৰ বিপৰীতে এখন ভাল লগা ছবি দেখিবলৈ পোৱা গৈছে কলিয়াবৰৰ হাটবোৰৰ দুজোপাকৈ শিমলু গছত এতিয়া বৰটোকোলা, সেই বৰটোকোলাই বাঁহ সজা দেখিবলৈ পোৱা গৈছে। আমি সম্ভৱ হ'লে পোনে পোনে সেই দৃশ্য দেখুৱাম, মোৰ সহযোগীয়ে সেই দৃশ্যটো দেখুৱাব। বৰটোকোলাৰ কেইটাই কিন্তু এতিয়া সেই দুজোপাকৈ শিমলু গছত আশ্ৰয় লৈছে আৰু খুব সুন্দৰকৈ আচলতে তেওঁলোকে এতিয়া ঘৰ সজা দেখিবলৈ পোৱা গৈছে। আচলতে ক'ব লাগিব এটা সময়ত বৰটোকোলা আমাৰ মাজত সুলভ আছিল যদিনো কিন্তু লাহে লাহে যেন এই বৰটোকোলা আমাৰ মাজৰ পৰা হেৰাই গৈছে। একমাত্ৰ বাসস্থান আৰু খাদ্যৰ অভাৱৰ বাবে কিন্তু এই বৰটোকোলাসমূহ হেৰাই গৈছে। ইয়াৰ বিপৰীতে এখন ভাল লগা ছবি আমি এন কে টিভিৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু এই ছবিখন হৈছে কলিয়াবৰৰ হাটবোৰত এতিয়া দুজোপাকৈ শিমলু গছত এইদৰে বৰটোকোলাই বাঁহ সজা দেখিবলৈ পোৱা গৈছে। এজন প্ৰকৃতিপ্ৰেমী ব্যক্তি আমাৰ লগত উপস্থিত আছে, আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দেখা পোৱা গৈছে বৰটোকোলা কিন্তু আমাৰ মাজৰ পৰা হেৰাই গৈছে, কিন্তু ইয়াৰ বিপৰীতে আজি এখন ভাল লগা ছবি আপুনি আৰু মই প্ৰত্যক্ষ কৰিছোঁ। কি ক'ব এই মতে? হয়, আমি প্ৰত্যক্ষ কৰিছোঁ এই হাটবোৰত দুজোপা শিমলু গছত বৰটোকোলাসমূহে আজি বাঁহ লৈছেহি আৰু ইয়াৰ আগতেও অৱশ্যে বৰটোকোলা হাটবোৰৰ সেই ওখ ওখ শিমলু গছত বাঁহ লৈছে। এই শ্ৰৱণী সত্ৰৰ যিটো ৰাস্তা, সেই ৰাস্তাৰ ব্লকৰ বিপৰীতে থকা এজোপা প্ৰকাণ্ড শিমলু আছিল। সেই শিমলুত বহু সংখ্যক বৰটোকোলাই তাত বাঁহ লৈছিলে। আমি ধেমালিতে সেই গছজোপাত বৰটোকোলাৰ কলনী অৰ্থাৎ বিটি কলনী বুলি এইটো উপনামৰে আমি কৈছিলোঁ। এতিয়া কিন্তু সেই দুৰ্ভাগ্যজনক বাবে আজি 2 বছৰমানৰ আগতে প্ৰকাণ্ড ধুমুহাত গছৰ ডাঙৰ ডাল দুটা ভাগি থাকিল আৰু কেইবাটাও পোৱালিও তাত মৰিলে। তাৰপিছত সিহঁতে আৰু তাত বাঁহ লোৱা নাই। এতিয়া কাষতে থকা এই শিমলুজোপা, যিজোপা শিমলুত আপোনালোকে প্ৰত্যক্ষ কৰিছে, এই শিমলুজোপা হয়তো 80-90 বছৰমান হৈ গ'ল, কাৰণ আমি সৰু থকাৰ পৰাই শিমলুজোপা একে অৱস্থাতে একেধৰণে আমি দেখি আছোঁ। আগতে ইয়াত শিমলুত বাঁহ লোৱা নাছিল। আগতে হয়তো জলাশয়সমূহৰ কাষত থকা কাষেবাৰে থকা ওখ ওখ গছত বাঁহ লৈছিল। এতিয়া সেই গছবিলাক নাইকিয়া হৈ গ'ল। এই কলঙৰ কাষে কাষে শিমলু কেইজোপামান আছে, বাকী অঞ্চলবিলাকত ডাঙৰ ওখ গছ সকলোৱে কাটি ধ্বংস কৰি পেলাইছে। গতিকে এই কলঙৰ কাষত থকা শিমলু কেইজোপাতে সিহঁতে আহি বাঁহ খাইছে। তেওঁলোকৰ বাসস্থান সংকুচিত হৈ আহিছে, খাদ্য সেইকাৰণে আহৰণ কৰাৰ তেওঁলোকে অসুবিধা পাইছে। বিশেষকৈ আমি প্ৰত্যক্ষ কৰিছোঁ জয়সাগৰ দলনি আগৰ যি ধৰণেৰে আছিলে আজি সেই অৱস্থাত নাই। তেনেকৈ বৰুৱাচুক দলনি, তাতো মানুহে ফিচাৰী বা আধুনিক মৎস্য খেতি কৰাৰ নামত জলাশয়সমূহৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিছে। তেনেকৈ বৰপেটা দলনিও আজি প্ৰায় নিশ্চিহ্ন হওঁ। গতিকে এই জলাশয়সমূহ মানুহে ধ্বংস কৰাৰ পিছৰ পৰা এই প্ৰকৃতিৰ যিবিলাক সৃষ্টি, সেই সৃষ্টিৰ বিশেষকৈ বৰটোকোলা এটা অতি সুন্দৰ চৰাই। এই বৰটোকোলাটো প্ৰায় হেৰাই যাবৰ উপক্ৰম হৈছে। জলাশয়ৰ ওপৰত নিৰ্ভৰ কৰি থকা প্ৰায়বিলাক যি পক্ষী হওক বা অন্যান্য জীৱ হওক আজি বিপদাপন্ন হৈছে। সেইকাৰণে এই প্ৰকৃতি সংৰক্ষণৰ কাৰণে সকলোৱে আগবাঢ়ি আহিব লাগে। দুখৰ বিষয়, আমাৰ এই কলঙৰ কাষতে এজোপা ডাঙৰ শিমলু গছ আছিল, কিন্তু এই শিমলু গছজোপা হঠাতে কোনোবাই কাটিলে আজি এসপ্তাহমানৰ আগতে। আমি কলং সম্প্ৰসাৰণৰ নামত এইটো বৰ দুখজনক কথা হৈছে। গছকেইজোপা ৰাখি পেলাই কলংখন খান্দক, সেইটো কথাত আমাৰ আপত্তি নাই, কিন্তু গছকেইজোপা কাটাত আমাৰ আপত্তি আছে। সেইটো যাতে আৰু আগলৈ নকৰে। এতিয়া যিকেইজোপা কাটিলে তাৰ বাহিৰে যাতে আৰু কাটিবলৈ চেষ্টা নকৰে, কাৰণ এই শিমলুজোপাও বহু ৰাইজৰ বাধাৰ কাৰণে থাকিলে। এই যিটো আপোনালোকে পথটো প্ৰত্যক্ষ কৰিছে, এই পথটো সম্প্ৰসাৰণৰ নামত শিমলু গছজোপাই কাটিবলৈ চেষ্টা কৰিছিলে, কিন্তু ইয়াৰে আমাৰ সংবাদসেৱীসকল আৰু স্থানীয় উদীয়মান কেইবাগৰাকীও যুৱকে আহি পেলাই বাধা দিয়ে। এই শিমলুজোপা আচলতে ৰক্ষা হৈছে বুলি আমি ক'ব পাৰোঁ। আৰু শিমলুজোপা থাকোঁতেও ৰাস্তাটোতো সুন্দৰকৈ এতিয়া আপোনালোকে দেখিছে এটা সুন্দৰ ৰাস্তা হৈ আছে। কিন্তু শিমলুজোপা এনেধৰণে প্ৰকৃতি সংৰক্ষণ কৰি উন্নয়ন লওক, উন্নয়নৰ কাম কৰক চৰকাৰে, তেতিয়া বহনক্ষম উন্নয়ন হৈ থাকিব। এইটো প্ৰকৃতিৰ কাৰণেও ভাল, মানুহৰ কাৰণেও ভাল। আজি সেই শিমলু গছজোপাতে কিন্তু বৰটোকোলাই বাঁহ লৈছে। হয়, সেইটোৱে বৰ সৌভাগ্যৰ কথা। যিজোপা গছ কাটিবলৈ ওলাইছিলে পথ সম্প্ৰসাৰণৰ নামত, আজি সেই শিমলুজোপাতে বৰটোকোলাই বাঁহ লৈছে। আৰু বৰটোকোলাই আপোনাক লক্ষ্য কৰক পোৱালিও দিছে, কলকলাই আছে। ময়ো মাজে মাজে পুৱা খোজকাঢ়িবলৈ আহি অকণমান সময় সেইকেইটা ৰৈ পেলাই আনন্দ অনুভৱ কৰোঁ। নিশ্চয়কৈ এয়া আছিলে প্ৰকৃতিপ্ৰেমীৰ মন্তব্য। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে কলিয়াবৰৰ হাটবোৰত কিন্তু এইদৰে দুজোপাকৈ শিমলু গছৰ বৰটোকোলাৰ আশ্ৰয় লৈছে। আৰু সেই বৰটোকোলাই কিন্তু এতিয়া খুব সুন্দৰকৈ উমলি জামলি ডাঙৰ দীঘল হৈছে। পোৱালি ইতিমধ্যে কণী পাৰিছে আৰু পোৱালিও হৈছে। আৰু এইদৰে এতিয়া কলিয়াবৰৰ দুজোপাকৈ শিমলু গছত কিন্তু বৰটোকোলাই বাঁহ লোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু পথ সম্প্ৰসাৰণৰ নামত এই শিমলুজোপা কাটিবলৈ যো জা চলাইছিল, কিন্তু এচাম
প্ৰকৃতিপ্ৰেমী লোকৰ তৎপৰতাতে এই গছজোপা ৰক্ষা পৰে আৰু যিজোপা গছত এতিয়া বৰটোকোলাই কিন্তু পৰিয়াল থকা দেখিবলৈ পোৱা গৈছে আৰু বৰটোকোলাই কণী পাৰি পোৱালি ডাঙৰ কৰা দেখিবলৈ পোৱা গৈছে।